হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৱেলকাম বেক টু মাই অঞ্জলি দাস ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই অঞ্জলি আৰু আজি আকৌ এটা নতুন ডেইলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটো কেনেদৰে পাৰ কৰোঁ, কি কৰিম, সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো ছাপোৰ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আহক আৰম্ভ কৰোঁ আজি ডেইলি ব্লগটি। প্ৰেগনেঞ্চি সময়ছোৱাত এনেকুৱা হয়নে নহয় বাৰু আপোনালোকক জনাবচোন। মানে ডেইলি ৰাতিপুৱা যেতিয়া মুখ ধুওঁ তেতিয়া মানে একদম বমি বমি লাগে। প্ৰথমতে এতিয়া মোৰ বৰ্তমান 7 মাহ চলি আছে। যেতিয়া মোৰ 2-3 মাহ হৈছিল তেতিয়া ডেইলি মই মুখ ধোৱা সময়তে মানে বমি আহি যায়, কিয় নাজানো। আপোনালোকৰ যদি হয় কমেণ্টছ কৰিব। আৰু এয়া মুখখন ধুই লৈছোঁ, একদম কি ক'ম, শুকাই গ'লোঁ। একদম এনেকুৱা লাগে যে 50 বছৰীয়া বুঢ়ীজনী এনেদৰে লাগে দেখিবলৈ। আৰু এয়া মুখখন ধুই লৈছোঁ ঠাণ্ডা পানীৰ লগত। আজি উঠা দেৰি হ'ল অলপ। তাৰপিছতে এয়া চাওকচোন, আমাৰ গৰুজনীয়ে মানে গৰু পোৱালিটো একদম মৰম কৰি আছে। তাৰ পাছতে আকৌ মই আহিলোঁ এয়া পাকঘৰলৈ। পাকঘৰত গাখীৰ গৰম কৰিছোঁ, গাখীৰে খাম। আজি চাহ খোৱা নহ'ব, সেইকাৰণে গাখীৰ গৰম কৰি হোৱাৰ পিছতে ময়ো খাই ল'লোঁ। একদম মানে এগিলাচ সৰু কাপ এটাত লৈ লৈছোঁ, এয়া লৈ আনিছোঁ। আৰু ৰাতিপুৱা খিচমিচ, কাজু কিবাকিবি এইবোৰ খাব থাকিয়ে যায়। আৰু এয়া ৰাতি মানে হাজবেণ্ডে আনিছিলে, মই খোৱাই নহ'লে, এটাও খোৱা নহ'লে, মানে এনেকেই আছিলে। আৰু ৰাতিপুৱা মানে খাব মন গ'ল আৰু চাহ বনোৱা নাই, গাখীৰৰ লগতে মই ভাবিছোঁ খিচমিচ নহয়, কাজু আৰু বাদাম আছিলে। আৰু এয়া চিকেন পকৰা মই খোৱাই নাই, এইবোৰ ইমান ভাল নালাগে মোকে। তাৰপিছতে এয়া কল দেখিছেনে, কল আনি থওঁ মই, একদম ভোক লাগিলেই খাওঁ। আৰু এয়া চিকেন পকৰা আৰু পকৰি দুভাগ আনিছিলে, কিন্তু জ্বলা নাই। ভালেই আছে, মই জ্বলা বেছি হ'লে পেটো বেয়া হয়। আৰু গাখীৰো খালোঁ। আৰু কলকেইটা ইমান দেখি ধুনীয়া লাগিছে, মানে মই একদম খাওঁ লাগে। মানে ভোক লাগিলে হ'ল, মই ইয়াৰ এটা দুটা খাওঁৱেই। ডেইলি কল মই আনিয়ে থওঁ। এতিয়া বৰ্তমান সময়ত প্ৰেগনেঞ্চি টাইমত মানে ভোক লাগি থাকে যে, আৰু চব সময়ত ভাত খাব মন নাযায়। সেইকাৰণে মই যদি ভোক লাগে মই এনেকৈ কল আনি থওঁ আৰু কলেই খাওঁ মই। আৰু এয়া চেনি কলটো নাখাওঁ বাৰু, জাহাজী কল খোৱা হোৱাই নাই বেছিকৈ। এইটো কি কল নাজানো, কিন্তু বজাৰত পালে এনেকুৱা ধৰণৰ কলবোৰে মই লৈ আহোঁ। তাৰপিছতে এয়া মেৰিগ'ল্ডো আছিলে লগত, এটা মেৰিগ'ল্ডো খাই ল'লোঁ আৰু পকৰিও খাই লৈছোঁ। খাই পেলাই একদম মানে ৰুমৰ বহুত কাম আছে, এইবোৰ দেখিছেনে। একদম ৰাতি ঠাণ্ডাও লাগে, গৰমো লাগে, কাপোৰো লওঁ। একদম ইয়াতে ৰাতি হ'লে বৰষুণো দিয়ে, গৰমো উঠে, এনেকুৱা পৰিস্থিতি হয়। মানে কেতিয়াবা পকাত শুবলগীয়া হয়। আৰু এইফালে দেখিছে গোটেই বস্তুবোৰ ইফালে সিফালে পৰি আছে, একদম অৱস্থা নাইকিয়া হৈ আছে। এয়া ফাইনেলি অলপ বিচনাখন অকণমান ঠিক কৰি ল'লোঁ, বস্তুবোৰ অলপ ইফাল সিফাল কৰি সামৰি ল'লোঁ, নহ'লে একদম বেয়া দেখি থাকে ৰুমটো। পাছতে এয়া মোৰ ঘৰ সাৰিব আছে। এতিয়া ঘৰটো সাৰিলেহে মানে আজৰি যেন লাগে। ঘৰটো সৰাৰ পাছতহে মানে মন চন ভাল লাগে। পাছতে এয়া ঘৰটো সাৰিম বুলি একদম ফেন চেন বন্ধ কৰি লৈছোঁ। আৰু আকৌ কাম কৰিলে গৰম উঠে, আপোনালোকৰ উঠেনে নুঠে নাজানো। মই কাম কৰিলে মানে ফেনখন চলাই লওঁ। এতিয়া একদম নোৱাৰিহে মই ফেনখন বন্ধ কৰি লৈছোঁ, আৰু নহ'লে ধূলি উৰিব যে, সেইকাৰণে। रूम तो साफ किया था, फिर भी सेम हो गया कंडीशन। देखिए ख़राब हो गया फिर दोबारा। ये सफाई कर लिया है, अभी नहाने जाऊँगा और थोड़ा कपड़ा भी धोना है। এইখিনি ভাত মই হাঁহক দিবলৈ লৈ গৈ আছোঁ, মানে ৰাতি ভাতখিনি খোৱা নহ'লে। আৰু এইফালে মই হাজবেণ্ডৰ কাৰণে লৈ যাবৰ কাৰণে অলপ খৰিচা আচাৰ ৰাখিছিলোঁ সেইদিনা, এই বটলকেইটাতে দিম ভাবিছোঁ। আৰু বেলেগ বৈয়াম নায়েই। আৰু ভোট জলকীয়া লগতে আচাৰ আৰু এটা আইটেম ভৰাব আছে, মানে আম আইটেমটো পাছতে মই বটল বিচাৰিব লাগিব। ইমান অসুবিধা মানে ভৰাবলৈ, টুপি লৈ কিনে ভৰাইছোঁ।